নমস্কাৰ, মিণ্টা কিচেনলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি বহু দিনৰ মূৰত এটা ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো হৈছে লোকেল চিকেনৰ লগত তিল দি বনাম, তিল দিয়া চিকেন। আগতে মোৰ ৰেচিপি আছে বাৰু, হ'লেও যিখন নতুনকৈ আহিছে মোৰ চেনেলত তেওঁলোকৰ কাৰণে সুবিধা হ'ব। ডাইৰেক্ট কেৰাহীৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এতিয়া মিঠাতেল দিছোঁ, মিঠাতেল কমকৈ দিছোঁ। যিটো তিলত এনেও তেল থাকে, তেলীয়া মানে নহয় জানো, গতিকে মই তিল বনালে তেলটো অকণ কম দিওঁ। এতিয়া তেল দিছোঁ, তেলখিনি গৰম হ'ব। আৰু মাংস এয়া লোকেল চিকেন লৈছোঁ মই 300 গ্ৰাম হ'ব, যিহেতু ইয়াৰে আধা কালি খালোঁ মই, সেইখিনি আছে। তিল দি বনাম বুলিয়ে থৈ দিলোঁ এইখিনি। এতিয়া তেল গৰম হৈ গ'ল। এতিয়া মই ইয়াত 2টা পিঁয়াজ কাটি লৈছিলোঁ। এইখিনি ৰঙা হৈ ভাজি ল'ম, মানে ব্ৰাউন হোৱালৈকে। আৰু এইখিনি নহৰু মই এই ধৰণে থেতেলিয়াই লৈছোঁ। খুব মিহি কৰা নাই নহৰুখিনি, এনেকৈ অলপ খুন্দি লৈছোঁ। আৰু অকল নহৰু নহয়, আদা নহৰু ক'বলৈ পাহৰিছোঁ। আদা নহৰু এই ধৰণে থেতেলিয়াই লৈছোঁ। পিঁয়াজখিনি এয়া ভজা হৈ গ'ল। এতিয়া আদা নহৰু থেতেলিয়াই লৈছিলোঁ, এইখিনি দি দিম। ইয়াতে বেছি একো মছলা নালাগে, কাৰণ তিলতে এটা ধুনীয়া গোন্ধ থাকে নহয় জানো। আৰু মই লোহা কেৰাহীতে বনাওঁ দেই, আপোনালোকে নাহাঁহিব আৰু, কাৰণ লোহা কেৰাহীতে খাই আছোঁ আজি ইমান দিনে। আগতে প্ৰথম নাজানি নন এচি কেৰাহীবিলাক ব্যৱহাৰ কৰিছিলোঁ বাৰু, নকৰা নহয়, মোৰ চেনেলতো আছে বাৰু। পাছত যেতিয়া গম পালোঁ সেইবিলাক বেয়া, গতিকে মই তেতিয়াৰ পৰা নন এচিত নবনাওঁ। এইখিনিতে ভজা হৈ গ'ল। এতিয়া মই এয়া নিমখ দিছোঁ জোখমতে, এয়া হালধি। এয়া মাংস পৰা তেল ওলাইছে, যিটো কালি মুৰ্গীটো বহুত তেল আছিলে, মাংসৰ পৰা তেল ওলাইছে। মোৰ ভজা অলপ সময় হৈ গ'ল। আৰু আদা নহৰু দিওঁতে মই যিখিনি ভিডিঅ' কৰিছিলোঁ, ভিডিঅ'টো কিবা কথালৈকে মানে দীঘলকৈ আহিলে। মই যদি এডিট কৰোঁতে ঠিক কৰিব পাৰোঁতো পাৰিমেই, আৰু নোৱাৰিলে আপোনালোকে বেয়া নাপাব আৰু, তেনেকৈয়ে খাব আৰু। এতিয়া ইয়াতে আলু আৰু জলকীয়া দিছোঁ। জলকীয়া আপোনালোকে যিমান খায় সেই অনুপাতে দিব, নিজৰ আন্দাজমতে দিব। আৰু এতিয়া আকৌ এইখিনি ঢাকি ৰাখিম। গোটেই ভাজি থকাখিনি দেখুওৱা নাই আৰু, কাৰণ ভিডিঅ'টো দীঘল হৈ যায়। আজিকালি মানুহে ভিডিঅ' চাবই বেয়া পায়। এয়া লোহা কেৰাহীখনত তিলখিনি ভাজিম। তিলখিনি খুব বেছি ভাজিব নালাগে, মই দেখাই আছোঁ। এয়া তিলখিনি দিলোঁ। তিল খুব বেছি নিদিব, তিল বেছি দিলে তিতা হ'ব কিন্তু দেই। মই 300 গ্ৰামমান মাংস বনাইছোঁ ন, আন্দাজমতে দিছোঁ। আৰু এয়া চাহ চামুচে 4 চামুচমান হ'ব, চাহ চামুচে আকৌ দেই। বেছি তিল দিলে কিন্তু তিতা হ'ব, আৰু বেছি ভাজিলেও তিতা হ'ব। এতিয়া মোৰ এইখিনি ভজা হৈয়ে গ'ল। মই গেছটো নমাই দিলোঁ, লগে লগে এইখিনি নমাই থ'ব লাগিব, নহ'লে আকৌ কেৰাহীত থৈ দিলেও তিতা হৈ যাব। তিলখিনিও মই খুন্দতে খুন্দি লৈছোঁ, খুব মিহি কৰা নাই, এনেকৈ অলপমান হেৰি হৈছে আৰু, এনেকৈ দি দিম মই। তিলখিনি দি দিছোঁ। তিলখিনি দিয়াৰ পাছত অকণমান সময় ধুনীয়াকৈ ভাজি থ'ব, মানে অলপ ভাজিব, আৰু তাৰপাছতে পানী দিব দেই। মই নিজে কেইমা দিব অলপ দিওঁ। এতিয়া তিলখিনি ভজা হৈ গ'ল মাংসৰ লগত। এতিয়া মই ইয়াত পানী যোগ কৰি দিছোঁ। বৰ বেছি পানী নিদিব, অলপ থুপথুপীয়া টাইপৰ কৰিব। এখন তৰকাৰী বৰ পানীয়া হ'লে ভাল নালাগে। এতিয়া এইখিনি ঢাকি ৰাখিম। এয়া হৈ গ'ল তিল চিকেন। ইমানখিনিয়ে পানী ৰাখিছোঁ, আৰু অকণমান আলুখিনি থেতেলিয়াই এনেকৈ ভাঙি দিছোঁ। এতিয়া আৰু এখন খাব আৰু, ইমানেই ভাল লাগে নহয়। লোকেল চিকেনৰ লগত তিল চিকেনটো ভাল লাগে আৰু ব্ৰইলাৰ চিকেনতকৈ। তেনেহ'লে ভিডিঅ'টো কেনেকৈ পালে জনাবলৈ নাপাহৰিব।